বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছো আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকি ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছো যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম তাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক মানে খেলিমেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকৈ এটা নাম কিবা ৰিজু অসম নে ঋতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ঋতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব।